নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাখি ফল আজি হৈছে 29 নৱেম্বৰ 2025 অসমীয়া 13 আঘোণ শনিবাৰ আজি সূৰ্যোদয় সময় পুৱা 5:42 আৰু সূৰ্যাস্ত সময় 4:16 আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি আপুনি দাতব্য কামত নিয়োজিত হ'ব আপুনি ঋণ দিয়া ধন ঘূৰাই পাব পাৰে আপোনাৰ ব্যৱসায় কিছু লেহেমীয়া হ'ব কিন্তু কাম ভাল গতিৰে চলি থাকিব আপুনি হয়তো আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব আপুনি আপোনাৰ বাকি থকা ধন ঘূৰাই পাব পাৰে বিষ ৰাশি ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ কূটনৈতিক দক্ষতা প্ৰদৰ্শন কৰিব আপোনাৰ পূৰ্বপুৰুষৰ ব্যৱসায়ৰ উত্থান হ'ব পুৰণি স্মৃতিবোৰ হয়তো আকৌ সতেজ হৈ উঠিব আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে সুযোগ হেৰুৱাব নালাগে আপুনি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব মিথুন ৰাশি নেতিবাচক চিন্তাই আপোনাৰ মনটোক আমনি কৰিব পাৰে তুচ্ছ বিষয়ত কাজিয়া কৰাটো এৰাই চলিব লাগে অপ্ৰয়োজনীয় কথাত বিচলিত হোৱাৰ পৰা বিৰত থাকিব লাগে যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ সাৱধান হোৱা উচিত পিতৃ মাতৃক আওকাণ কৰা উচিত নহয় আপোনাৰ কামত বাধাৰ সন্মুখীন হ'ব পাৰে কৰ্কট ৰাশি আজি কিছু অসুখী অনুভৱ কৰিব কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন দুৰ্বল হ'ব আপুনিও স্বাস্থ্যজনিত চিন্তাৰ সন্মুখীন হ'ব পাৰে আপুনি এটা সুষম দৈনন্দিন ৰুটিন বজাই ৰাখিব লাগে অবৈধ কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকিব লাগে সিংহ ৰাশি আপোনাৰ পৰিয়ালৰ সকলোৱে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকলে আপোনাক প্ৰচুৰ শলাগ ল'ব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব আপুনি আপোনাৰ স্বাৰ্থৰ পিছত লাগি আনন্দিত হ'ব আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে কন্যা ৰাশি আপোনাৰ পৰিয়ালত মৰম বাঢ়িব কৰ্মক্ষেত্ৰত আপুনি উচ্চ পদবী লাভ কৰিব পাৰে ৰিয়েল ইষ্টেটৰ পৰা আপুনি যথেষ্ট আৰ্থিক লাভ কৰিব আপোনাৰ ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱী আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে আপুনি কিছুমান গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিব পাৰে হৃদয় ব্যৱহাৰ কৰাতকৈ মনটোক ব্যৱহাৰ কৰা উচিত তুলা ৰাশি নতুন কাম আৰম্ভ কৰিবৰ বাবে এই দিনটো শুভ কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধীয়ে অশান্তিৰ সৃষ্টি কৰিব অপ্ৰয়োজনীয় কামত ধন অপচয় কৰাৰ পৰা বিৰত থাকিব লাগে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আপুনি সুষম আহাৰ বজাই ৰখা উচিত আপোনাৰ স্নায়ু টান আৰু বিষ অনুভৱ কৰিব পাৰে বৃশ্চিক ৰাশি আজিৰ তাৰিখত পাৰিবাৰিক কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ শত্ৰুবোৰ আপোনাৰ বিৰুদ্ধে সক্ৰিয় হ'ব আপুনি এটা ডাঙৰ আপুনি হয়তো আপোনাৰ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব কৰ্মক্ষেত্ৰত আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহৰ পৰা পৰামৰ্শ লোৱাৰ পৰা বিৰত থাকিব লাগে যোগাসন আৰু ব্যায়ামে আপোনাক সুস্থ কৰি ৰাখিব ধনু ৰাশি আপোনাৰ পৰিয়ালৰ সৈতে এক সুন্দৰ সময় কটাব সংবাদ মাধ্যমত থকাসকলৰ বাবে দিনটো অতি শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে অবিবাহিত মহিলাৰ বিবাহ ঠিক হ'ব পাৰে অসুস্থ লোকৰ স্বাস্থ্যৰ উন্নতি হ'ব আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে মকৰ ৰাশি আপোনাৰ বৈবাহিক সম্পৰ্কত টান অনুভৱ কৰিব বহু দেৰি হোৱাৰ আগতেই সমস্যাবোৰ সমাধান কৰিব লাগে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰত পলম হ'ব পাৰে আনৰ কামত দুখ বিচাৰি পোৱাৰ পৰা বিৰত থাকিব লাগে আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে কুম্ভ ৰাশি আপোনাৰ সামৰ্থ্য সমাজত শলাগ লোৱা হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব কম সময়ৰ ভিতৰত আপুনি উচ্চমানৰ কাম উৎপাদন কৰিব ব্যৱসায়ীসকলৰ বাবে এই দিনটো অতি শুভ কৰ্মৰত পেছাদাৰীসকলে চৰকাৰী ভ্ৰমণৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আপোনাৰ বৈবাহিক সম্পৰ্কত অসন্তুষ্টিৰ ভাৱ আহিব আপোনাৰ দৈনন্দিন কাম কাজ কিছু ব্যাঘাত জন্মাব পাৰে আপুনি আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত নিশ্চয় কিছু জিৰণি লোৱা উচিত নতুন কামৰ প্ৰতি আগ্ৰহী হ'ব ভৰি দুখনত বিষ হ'ব পাৰে আৰু আজিৰ দিনটো ৰাখিব ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ